হয়, দেখিবলৈ পোৱা গৈছে কাজিৰঙা যি পৰ্যটন উদ্যোগৰ সমান্তৰালকৈ এতিয়া কাজিৰঙাত যি এগ্ৰ টুৰিজিম, সেই এগ্ৰ টুৰিজিমে আচলতে যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে। আৰু তাত মই উপস্থিত আছো, কাজিৰঙা গেলেকীত উপস্থিত আছো, আৰু কেমেৰা সহযোগী ৰাজুৱে আচলতে ইয়াত যি সামগ্ৰিক দৃশ্য, সেই দৃশ্য দেখুৱাব। কাজিৰঙাৰ কমল বৰা নামৰ এগৰাকী ব্যক্তিয়ে প্ৰথমবাৰলৈ তেখেতে পৰীক্ষামূলকভাৱে যি এই সেই ফাৰ্মৰ এই যি খেতি তেওঁলোকে আৰম্ভ কৰিছে, আগন্তুক বৰ্ষত আচলতে আৰু বিভিন্ন ধৰণৰ যি ইয়াত খেতি কৰি যিসকল পৰ্যটক আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণলৈ আহে, তেওঁলোকক আচলতে এই যি আচলতে কৃষি কেনেধৰণে আচলতে উৎপাদন কৰা হয়, এগ্ৰ টুৰিজিম কি, সেই সম্পৰ্কে তেওঁলোকে অৱগত কৰিব। আৰু যি ইয়াৰ দাঁতি কাষৰীয়া যিসকল যুৱক আছে, সেই যুৱকসকলে আচলতে কৃষিৰ প্ৰতি আচলতে আকৰ্ষণ কৰি অনা পৰিলক্ষিত হৈছে। আৰু এনেধৰণে যি তৰমুজ খেতিৰে আচলতে এক প্ৰকাৰে যে স্বাৱলম্বিতা হ'ব পাৰি, সেই আচলতে নিদৰ্শন আচলতে দাঙি ধৰা পৰিলক্ষিত হৈছে। আৰু কাজিৰঙাৰ পৰ্যটন ব্যৱসায়ৰ সৈতে জড়িত তাৰ সমান্তৰালকৈ এতিয়া নতুনকৈ তেখেতে পৰ্যটকৰ বাবে আৰম্ভ কৰিছে যি এগ্ৰ টুৰিজিম, সেই এগ্ৰ টুৰিজিম আৰম্ভ কৰিছে। আৰু এই এগ্ৰ টুৰিজিমৰ জৰিয়তে তেখেতে কি বাৰ্তা দিব বিচাৰিছে, বা সেই সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। যিহেতু কাজিৰঙাত দেখিবলৈ পোৱা যায় পৰ্যটন উদ্যোগে দেখিবলৈ পোৱা যায়, আপুনি এগ্ৰ টুৰিজিম আৰম্ভ কৰিছে, পৰ্যটকো আচলতে এই স্থানলৈ আহিছে, কেনেধৰণৰ কি সঁহাৰি পাইছে? মই আচলতে জন্ম কাজিৰঙাত, কিন্তু জীৱনৰ বেছি সময় মই গুৱাহাটীতে থাকিলোঁ। নতুনকৈ মই ইয়াত আহি পেলাই আকৌ পুৰণা দেউতাৰ অনেক মাটি বাৰী আছিলে, মাটি বাৰীত মই এটা এজাৰ হোমষ্টে বুলি এটা হোমষ্টে আৰম্ভ কৰিলোঁ। হোমষ্টেটো নতুন আৰম্ভ কৰিয়ে মই ভাল সঁহাৰি পালোঁ। কিছু অৱসৰ সময় থাকে, অৱসৰ সময়ত ভাবিলোঁ মই যে আমি এগ্ৰ টুৰিজিমৰ চিন্তাটো মোৰ ভতিজা জোঁৱাই তেওঁ অভিজিত গগৈ, তেওঁ আঘোণ হোমষ্টে বুলি এটা হোমষ্টে কৰিছে। তেওঁ এটা কনচেপ্ট ডেভেলপ কৰিছে যে কাজিৰঙা নেশ্যনেল পাৰ্ক, মানে নেশ্যনেল পাৰ্কত অকল মানুহ আহি ৰাতিটো থাকি পেলাই ৰাতিপুৱা গড়কেইটা চাই বেক কৰি গুচি যায়। গতিকে তেওঁৰ কনচেপ্টটো হ'ল যে কাজিৰঙা বিয়ণ্ড নেশ্যনেল পাৰ্ক, মানে নেশ্যনেল পাৰ্ক বাদ দিও যে কাজিৰঙাত অসংখ্য কিবা কিবি আছে চাবলগীয়া, সেই বস্তুটো মানুহে নাজানে। চাফাৰীটো কৰিয়ে যাতে টুৰিষ্ট ঘূৰি নাযায়, আৰু সেইটো অন্ততঃ আমি ইয়াত 2 দিন বা 3 দিন যদি টুৰিষ্ট ৰাখিব পাৰোঁ, তেতিয়াহ'লে লোকেল মানুহখিনিৰ যথেষ্ট উপকাৰ হয়। এই গোটেইবোৰ মিলি আমি লগতে এগ্ৰ টুৰিজিমটোও যদি অকণমান লগত সোমোৱাই দিব পাৰোঁ বুলি মই কনচেপ্টটো আৰম্ভ কৰিলোঁ। যে প্ৰথম তৰমুজ খেতি আৰম্ভ কৰোঁ এইবুলি তৰমুজ খেতি কৰিলোঁ। লগতে দেখিলোঁ যে আৰু বতৰৰ খেতি কিছুমান আছে, দাংবডি কৰিছোঁ, জিকা কৰিছোঁ, ভেন্দি, বেঙেনা, নেমু লগাইছোঁ, ভোট জলকীয়া লগাইছোঁ, গোটেই ভোল লগাইছোঁ, তিয়ঁহ লগাইছোঁ। এনেকৈ কৰি লগাইছোঁ যাতে আমাৰ যিসকল টুৰিষ্ট আমাৰ ইয়াত থাকিবলৈ আহিব, তেওঁলোকক যাতে আমি মানে নেশ্যনেল পাৰ্কৰ পিছত চাফাৰী টাফাৰী কৰি অহাৰ পিছতো যাতে তেওঁলোকক আমি ইয়ালৈ আনি স্পট আমাৰ ইয়াত এগ্ৰ টুৰিজিম বা আমি যে এগ্ৰিকালচাৰ কৰিছোঁ, এই বস্তুটো আমি তেওঁলোকক দেখুৱাব পাৰোঁ। যোৱাকালি এটা কাপল আহিলে, চেন্নাইৰ পৰা আহিছিলে। অভিজিত গগৈয়ে তেওঁৰ ট্ৰেকিঙত লৈ যোৱা কথা আছিলে, কিন্তু কালি আমাৰ মানুহ খালী নথকাৰ কাৰণে নিব নোৱাৰিলে বাৰু। তাৰপিছত তেওঁলোকক ইয়ালৈ লৈ অহা হ'ল। তেওঁ মানে এটা পৰিয়াল, তেওঁলোকে তৰমুজ খোৱালোঁ। তৰমুজৰ ইয়াত গোটেই কাহিনীবোৰ সুধিলে, খুব ভাল পালে তৰমুজ খাই। আৰু সেইবোৰ দেখা পাই দেখিছোঁ যে এইটো অলপ টুৰিষ্টে তাৰমানে আহি বস্তুটো আমাক এনকাৰেজ কৰিছে। গতিকে মই অলপ এনকাৰেজ হৈ পেলাই আৰম্ভ কৰিছোঁ এই এগ্ৰ টুৰিজিম বুলি ভাবিয়ে কৰিছোঁ কামটো। আৰু অহা বছৰৰ পৰা মই আৰু চিৰিয়াছলি, মানে এইবাৰ অকণমান এক্সপেৰিমেণ্ট বেচিছত কৰিছোঁ। মোৰ গ্ৰাম সেৱকৰ দিহা পৰামৰ্শ লৈয়ে কৰি আছোঁ বাৰু। গতিকে অহা বছৰ ভাবিছোঁ যে এই বছৰ অলপ আইডিয়া হৈছে, অহা বছৰলৈ আমি খুব লাৰ্জ স্কেলত মানে কৰিব পাৰিম এইটো, আৰু লগতে আমি টুৰিষ্টক ইয়াত এণ্টাৰটেইন কৰিব পাৰিম। এইটোৱে মানে মেইন উদ্দেশ্যটো সেইটো। দেখিবলৈ পোৱা গৈছে আপোনাৰ এই যি ফাৰ্ম, এই ফাৰ্মত আচলতে ইয়াৰ যি স্থানীয় যুৱক, সেই যুৱকসকলে ইয়াত নিয়োজিত হৈ আছে। আচলতে এই যি তৰমুজ খেতি, সেই তৰমুজ খেতি কৰিও আচলতে তেওঁলোকে আচলতে নিজৰ যি জীৱিকা, সেই জীৱিকা আচলতে উপাৰ্জন কৰিব পাৰিব। সেইটো এটা খুব আনন্দিত যে মই হোমষ্টেটোত মই 4-5জন মানুহ এমপ্লয়মেণ্ট দিছোঁ। ঠিক ইয়াতো তেনেকৈ 4-5জন মানুহে অল এলং মানে লাগিয়ে থাকে। ৰাতি ৰখিবৰ কাৰণে এজন চকীদাৰ এপইণ্ট কৰিছোঁ। ঠিক তেনেকৈ মই মানে মোৰ এগ্ৰিকালচাৰ ফাৰ্মত মই 4-5জন মানুহ এংগেজ কৰিছোঁ। মানে মুঠতে মই 8-9জনমান মানুহৰ এটা এংগেজমেণ্ট দিব পাৰিছোঁ। সেইটো এটা আনন্দিত হৈছোঁ, ভাল লাগিছে। আৰু তেওঁলোকেও খুব কোঅপাৰেটিভ মানে মানুহ, তেওঁলোকে খুব ভাল কোঅপাৰেট কৰিছে মোক, যে কেনেকৈ আমি এটা টিম হৈ কাম কৰি আছোঁ।
হয় নিশ্চয়কৈ আচলতে এটা টিম হৈ পেলাই আচলতে এই যি কৃষি কৰ্ম সেই কৃষি কৰ্ম তেওঁলোকে কৰি থকা পৰিলক্ষিত হৈছে আৰু দেখিবলৈ পোৱা গৈছে যিহেতু এইবাৰ তেখেতে উল্লেখ কৰিলে যে প্ৰথমবাৰলৈ তেখেতে পৰীক্ষামূলকভাৱে যি এই ফাৰ্মৰ এই যি খেতি তেওঁলোকে আৰম্ভ কৰিছে আগন্তুক বৰ্ষত আচলতে আৰু বিভিন্ন ধৰণৰ যি কৃষি ইয়াত খেতি কৰি যিসকল পৰ্যটক আচলতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণলৈ আহে তেওঁলোকক আচলতে এই যি আচলতে কৃষি কেনেধৰণে আচলতে উৎপাদন কৰা হয় এগ্ৰ টুৰিজিম কি সেই সম্পৰ্কে তেওঁলোকে অৱগত কৰিব আৰু এনেধৰণে দেখাবলৈ কাজিৰঙাৰ পৰা সামগ্ৰিক দৃশ্য